নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম আমাৰ ৰূপহী এক টুৰিজিকেল যাত্ৰাৰ দ্বিতীয়টি নিবেদনলৈ। তাৰ আগতে আমি আগবাঢ়িছোঁ যোৱা 17 মে' তাৰিখে আমি মুকলি কৰা হোমেন বৰগোহাঁই ছাৰৰ জীৱন আৰু কৰ্মশীৰ্ষক খণ্ডটিত সৰ্বাধিক শুদ্ধ উত্তৰ দিবলৈ সক্ষম হোৱা 3গৰাকী প্ৰতিযোগীৰ নামসমূহ ঘোষণা কৰিবলৈ। তেওঁলোক হ'ল একাদিক্ৰমে বিভূতি মোহন, প্ৰবাল কলিতা আৰু পূজা নাথ। তেওঁলোকলৈ আমি অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দ্বিতীয়টি খণ্ডত আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ ৰাজনীতিক জগতৰ এটি উজ্জ্বল নক্ষত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আশা কৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰ্ণিল জীৱনৰ নানান তথ্যসমূহ জানি আপোনালোক আপলোড হ'ব। কুইজৰ মাজলৈ যোৱাৰ আগতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটি চমু ব্যক্তিগত বিৱৰণ দাঙি ধৰিছোঁ। 1969 চনৰ 1 ফেব্ৰুৱাৰীত যোৰহাটত জন্মগ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাদেৱৰ পিতৃৰ নাম আছিল কৈলাশ নাথ শৰ্মা আৰু মাতৃৰ নাম আছিল মৃণালিনী দেৱী। গুৱাহাটীৰ কামৰূপ একাডেমী, কটন কলেজ, BRM চৰকাৰী আইন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে শিক্ষা গ্ৰহণ কৰিছিল। 2001 চনৰ 7 জুনত ৰিণিকী ভূঞা শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা হিমন্ত বিশ্ব শৰ্মাদেৱৰ সন্তানদ্বয়ৰ নাম হৈছে নন্দিল বিশ্ব শৰ্মা আৰু সুকন্যা শৰ্মা। এতিয়া আহকচোন আমি প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমটি প্ৰশ্ন এনেধৰণৰ। এই প্ৰশ্নটিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এজন বিশেষ ব্যক্তিৰ বিষয়ে এনেদৰে কৈছে। তেওঁ আৰু মোৰ বয়সৰ মাজত মাত্ৰ 18 মাহৰ ব্যৱধান আছিল আৰু আমি দুয়োটা একেলগে ডাঙৰ হৈছিলোঁ। মাঘৰ উৰুকাৰ মেজি সজাৰ পৰা গান্ধী বস্তিৰ ঘৰত ক্ৰিকেট খেলালৈকে বা নিচেই পুৱাতে মানুহৰ ঘৰৰ বাৰীৰ ফল মূল চুৰ কৰি খোৱাৰ পৰা মাঘ বিহুৰ জেওৰা ভঙালৈকে সি আছিল মোৰ শৈশৱৰ একমাত্ৰ সংগী। একেলগে স্কুললৈ যোৱা আৰু উভতি আহি মাৰ্বল অথবা ক্ৰিকেট খেলালৈকে বা ৰঙৰ ফাকুৱাৰ পৰা বোকা ফাকুৱালৈকে গোটেইবোৰতে আছিলোঁ আমি দুয়োটা অভিন্ন মিত্ৰ। সি গণিতত অতি চোকা ছাত্ৰ আছিল আৰু পঢ়া শুনাত ভাল ফল দেখুৱাবলৈ ধৰিছিল। মই অসম আন্দোলনত অংশগ্ৰহণ কৰি ব্যস্ত হৈ পৰিছিলোঁ, তথাপি তাৰ লগত মোৰ অসাধাৰণ এৰাব নোৱাৰা সম্পৰ্ক আছিল। গুৱাহাটীৰ পৰা ৰেলেৰে গৈ ধানবাদত তাক থৈ অহালৈকে গোটেইবোৰৰ দায়িত্ব আছিল মোৰ ওপৰত। এক এৰাব নোৱাৰা সম্পৰ্কই গোটেই জীৱন আমাক বান্ধি ৰাখিছিল। এতিয়া আপোনালোকে কওকচোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ বিষয়ে এনেদৰে কৈছে। লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ। এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। জন্ম ললোঁ ইয়াতে যেন মৰোঁ, অ জন্ম ললোঁ ইয়াতে যেন মৰোঁ। আহকচোন আমি উত্তৰটি জানিলোঁ। উত্তৰটি হৈছে প্ৰয়াত ভাতৃ তথা ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেড চমুকৈ চেইলৰ অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ বিষয়ে। দ্বিতীয়টি প্ৰশ্ন এনেধৰণৰ। তেখেত বাঙালী ভাষাৰ এজন কবি, লেখক, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ আছিল। তেখেতক ৰূপসী বাংলাৰ কবি বুলিও কোৱা হয়। যি সময়ত বঙালী সাহিত্য ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰোমান্টিক কবিতাৰ দ্বাৰা প্ৰভাৱিত হৈছিল, সেই সময়তে তেখেতে বাঙালী সাহিত্যলৈ আধুনিক কবিতা আনিছিল। এই বাঙালী কবিজনৰ ভাষাত সকলো মানুহেই কবি নহয়, কিন্তু কোনো কোনো মানুহ কবি। কবিজনৰ উক্তিটোৰ প্ৰয়োজনীয় শুধৰণি কৰি হোমেন বৰগোহাঞিদেৱে হিমন্ত বিশ্ব শৰ্মাৰ এখনি কিতাপৰ মুখবন্ধত কৈছে যে সকলো ৰাজনীতিকেই লেখক নহয়, কিন্তু কোনো কোনো ৰাজনীতিক লেখক। এতিয়া আপোনালোকে ক'ব পাৰিবনে সেই বাঙালী কবিজন কোন আৰু ইয়াত কোনখন কিতাপৰ কথা কোৱা হৈছে? অসম আমাৰ ৰূপহী গুণৰ নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। অসমী আই ৰূপহী গুণৰ নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। সময় সমাপ্ত হৈছে। উত্তৰটি হৈছে জীৱনানন্দ দাস আৰু কিতাপখন হৈছে সমাগত সময়। তৃতীয়টি প্ৰশ্ন এনেধৰণৰ। প্ৰায়ে ঔদ্যোগিক মানসিকতাৰ ক্ষেত্ৰত অসমৰ বুদ্ধিজীৱী আৰু সাংবাদিকসকলে অসম আৰু গুজৰাটৰ তুলনা কৰি অহা পৰিলক্ষিত হৈছে বুলি শৰ্মাদেৱে তেখেতৰ এখন কিতাপত লিখিছে। গুজৰাট এখন দীঘলীয়া ঔদ্যোগিক ইতিহাস থকা ৰাজ্য। তাৰ বিপৰীতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ হ'ল স্থলবন্দী। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এখন কমিটি গঠন কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিক অৱস্থাৰ বুজ ল'বলৈ। 1997 চনৰ 7 মাৰ্চ তাৰিখে সেই কমিটিয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল। এতিয়া আপোনালোকে ক'ব পাৰিবনে সেই কমিটিখনৰ নাম কি আছিল? বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে,
মাঘত সোণৰ হাতেৰে লখিমী আদৰে উত্তৰটি হৈছে শুক্লা কমিটি। তৰাৰে সজাই আইৰে কে চতুৰ্থটি প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মাদেৱে অসমত স্মাৰ্ট চিটি, মেট্ৰ' ৰেল ইত্যাদি প্ৰকল্পৰ কথা ভাবিছিল যাতে ভাৰতৰ আন আন উন্নত ৰাজ্যসমূহৰ সমপৰ্যায়লৈ অসম যাব পাৰে। কিন্তু এনেদৰে ডাঙৰকৈ তথা বহল পৰিসৰত কথাবিলাক চিন্তা কৰাৰ বাবে বহুতে তেওঁক সমালোচনা কৰিছিল তথা হাঁহিছিল। শৰ্মাদেৱৰ মতে আমি ডাঙৰ সপোন দেখা, ডাঙৰ চিন্তা কৰা আৰু ডাঙৰ কাম কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। এই ডাঙৰ সপোন দেখা আৰু ডাঙৰ চিন্তা কৰা কথাষাৰ এজন বিখ্যাত ফৰাচী কবি তথা ঔপন্যাসিকে নিজৰ ভাষাত এনেদৰে কৈছে: টু একমপ্লিছ গ্ৰেট থিংছ উই মাষ্ট নট অনলি এক্ট বাট অলছ' ড্ৰিম, নট অনলি প্লেন বাট অলছ' বিলিভ। কোন বাৰু সেই ফৰাচী ঔপন্যাসিকজন? প্ৰণিপাত কৰোঁ জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। মধুৰ ৰূপৰ সমাপে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবে আহকচোন আমি উত্তৰটি জানিলোঁ। উত্তৰটি হৈছে আনটোলফ্ৰা। পৰৱৰ্তী প্ৰশ্নটি এনেধৰণৰ: যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, নগাঁও, ধুবুৰী, উত্তৰ লখিমপুৰ আৰু কোকৰাঝাৰ উপৰোক্ত চহৰকেইখনৰ মাজত এনে এটি সংযোগ স্থাপন কৰক যিটো অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত জড়িত। প্ৰশ্নটি খুবেই সহজ। এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। অসম আমাৰ ৰূপহী গুণৰ নাইকে ভাৰতৰে উত্তৰটি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে এই চহৰকেইখনত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ষষ্ঠটি প্ৰশ্ন এনেধৰণৰ: এক্স গোপীনাথ বৰদলৈ, মহেন্দ্ৰ মোহন চৌধুৰী, শৰৎ চন্দ্ৰ সিংহ, যোগেন্দ্ৰ নাথ হাজৰিকা, হিতেশ্বৰ শইকীয়া, ডক্টৰ ভূমিধৰ বৰ্মন আৰু ৱাই। উপৰোক্ত তালিকাখনত এক্স আৰু ৱাই কোন হ'ব আৰু তালিকাখন কিহৰ? অৰ্থাৎ এক্স আৰু ৱাই হৈছে দুগৰাকী ব্যক্তি। আপোনালোকে ব্যক্তি দুগৰাকীক চিনাক্ত কৰক, লগতে কওকচোন তালিকাখন কিহৰ? অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবে আহকচোন উত্তৰটি জানিলোঁ। উত্তৰটি হৈছে এক্স ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ, ৱাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেউজন আছিল অসমৰ মুখ্যমন্ত্ৰী পদ শুৱনি কৰা কটন কলেজৰ ছাত্ৰ? অৰ্থাৎ সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ, তেওঁলোক হ'ল কটনিয়ান মুখ্যমন্ত্ৰী। সপ্তমটি প্ৰশ্ন: হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ কিতাপ সমাগত সময়ত আন্দোলন বিষয়ে নিজৰ মতামত এইদৰে আগবঢ়াইছে যে আন্দোলনে প্ৰকৃতাৰ্থত কোনো সমাধান নানে, বৰং সৃষ্টি কৰে জটিলতা। তেওঁৰ এই মন্তব্যৰ এক সাক্ষী হিচাপে থাকি যাব 2014 চনৰ 24 ফেব্ৰুৱাৰীত অসম সচিবালয়ৰ সন্মুখত সংঘটিত এটি অতি দুখৰ ঘটনা। সেই সময়ত কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধীৰ নিৰ্ধাৰিত অসম ভ্ৰমণৰ এদিন আগত 24 ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীত ভূমি অধিকাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন কৰ্মকৰ্তাই এক চৰম পন্থা গ্ৰহণ কৰি গোটেই অসমতে সৃষ্টি কৰিছিল এক দুখ আৰু আতংকময় বাতাবৰণ। সিদিনা ৰাতিপুৱা কইনাধাৰত প্ৰতিবাদী শোভাযাত্ৰাত অংশ লোৱা তেওঁৰ পত্নীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সময়ত তেওঁ বিচলিত হৈ পৰিছিল আৰু খঙতে তেওঁ লৈ পেলাইছিল চূড়ান্ত সিদ্ধান্ত। এতিয়া আপোনালোকে কওকচোন সেই ঘটনাটি কি আছিল আৰু কৰ্মকৰ্তাজন কোন আছিল? জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবে সময় সমাপ্ত হৈছে। উত্তৰটি হৈছে প্ৰণৱ বড়োৰ আত্মজাহৰ ঘটনা। অষ্টমটি প্ৰশ্ন এনেধৰণৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেনেকৈ আমাৰ জাতিটোক একতাৰ ডোলেৰে বান্ধিছিল, ভিন্নতাৰ মাজত একত্ৰিত কৰিছিল, জাতিটোত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল অথবা জাতিটোক বিশ্বজনীনতা প্ৰদান কৰিছিল,
তাক সংঘই সদায় প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। মহাপুৰুষ জনাই দেখুৱাই দিয়া বাটেৰে শংকৰদেৱ সংঘ আগবাঢ়িছে আৰু আজি বিশ্ব দৰবাৰত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁলোকে একনিষ্ঠভাৱে কাম কৰি আহিছে। সমাজ সেৱা, কৃষি কৰ্ম, আধ্যাত্মিক কাম কাজ এই গোটেইবিলাকৰ মাজেৰে আমাৰ জাতিটোৰ মাজত এক নতুন প্ৰাণ সঞ্চাৰ কৰা কামত শ্ৰীমন্ত শংকৰদেৱ সংঘ ব্ৰতী হৈ আছে। মই গৌৰৱ অনুভৱ কৰিছিলোঁ যেতিয়া ৰাজ্যখনৰ শিক্ষামন্ত্ৰী হিচাপে এই আইনখন পবিত্ৰ বিধানসভাত উত্থাপন কৰাৰ এক জাতীয় দায়িত্ব পালন কৰাৰ সুযোগ পাইছিলোঁ। মহাপুৰুষগৰাকীয়ে আমাক দি যোৱা নিৰ্মালী গছি এই মহান প্ৰকল্পত জীৱন্ত আৰু প্ৰাণৱন্ত হৈ আছে। শৰ্মাদেৱে কোনখন আইনৰ বিষয়ে বাৰু এনেদৰে কৈছে? এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল। সময় সমাপ্ত হৈছে। উত্তৰটি হৈছে 2007 চনৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় আইন। নৱমটি প্ৰশ্ন। 1983 চনৰ 18 নৱেম্বৰত NC প্ৰডাকশ্যনৰ বেনাৰত ককা দেউতা নাতি আৰু হাতী কথাছবিখনে মুক্তি পাইছিল। চলচ্চিত্ৰখনৰ পৰিচালক আছিল নিপ বৰুৱা আৰু প্ৰযোজনা আছিল NC দত্ত। 80ৰ দশকত চলচ্চিত্ৰখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। বহুকেইখন সফল অসমীয়া ছবিৰ পৰিচালক নিপ বৰুৱাৰ এই জনপ্ৰিয় ছবিখনত নায়কৰ অভিনয়ত থকা এজন জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা তথা প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালকৰ শিশুকালৰ চৰিত্ৰত শিশুশিল্পী হিচাপে অভিনয় কৰিছিল বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আপোনালোকে কওকচোন, ককা দেউতা নাতি আৰু হাতী কথাছবিখনৰ নায়কৰ চৰিত্ৰটি কি আছিল আৰু সেই চৰিত্ৰটিত কোনজন ব্যক্তিয়ে অভিনয় কৰিছিল? এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে। উত্তৰটি হৈছে নায়কৰ চৰিত্ৰটি আছিল মইনা আৰু অভিনেতাজন আছিল প্ৰাঞ্জল শইকীয়া। দশমটি প্ৰশ্ন। এক্স হৈছে ভাৰতত ৱাই পৰিচালনা সমিতি। সমাজ আইনৰ অধীনত পঞ্জীভুক্ত এই সংস্থাটি 1934 চনত গঠন কৰা হৈছিল আৰু 1936 চনৰ পৰা ভাৰতবৰ্ষত ইণ্ডিয়া অ'পেন, হায়দৰাবাদ অ'পেন, টাটা অ'পেন, ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেলেঞ্জ আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। এক্সত 28জন ৰাজ্যিক সদস্য আছে যিয়ে ৱাই টুৰ্ণামেণ্ট পৰিচালনা কৰে আৰু সংযুক্ত সদস্যসকলৰ তুলনাত দুবাৰকৈ ভোটদানৰ তেওঁলোকৰ ক্ষমতা আছে। এই সংযুক্ত সদস্যসকলে প্ৰতিযোগিতা পৰিচালনা নকৰে আৰু সংগঠনটোত এটাহে ভোট দিয়াৰ সুযোগ লাভ কৰে। 2018 চনলৈকে এক্সৰ মুঠ 33টা অনুমোদিত সংস্থা আছে। এক্সৰ মুখ্য কাৰ্যালয় ভাৰতবৰ্ষৰ নতুন দিল্লীত অৱস্থিত। এতিয়া আপোনালোকে এক্স আৰু ৱাইক চিনাক্ত কৰক আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত এক্সৰ সংযোগটো কওক। অৰ্থাৎ এক্স হৈছে এটা সংস্থা আৰু ৱাই হৈছে এবিধ খেল। এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। উত্তৰটি হৈছে বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়া, চমুকৈ বাই, আৰু ৱাই হ'ল বেডমিণ্টন। হিমন্ত বিশ্ব শৰ্মা হৈছে বাইৰ সভাপতি। একাদশটি প্ৰশ্ন এনেধৰণৰ। অনিৰ্বাণ গাংগুলী আৰু শিৱানন্দ দ্বিবেদীয়ে লিখা এই কিতাপখন প্ৰথমে 2019 চনৰ 30 এপ্ৰিল তাৰিখে ব্লুমছবাৰী প্ৰকাশনৰ পৰা ইংৰাজীত প্ৰকাশ হৈছিল। কিতাপখনত মুঠ 14টা অধ্যায় আছে। লেম্পৰ পৰা পদুমলৈ শীৰ্ষক অধ্যায়েৰে আৰম্ভ হোৱা কিতাপখন 2019 আৰু প্ৰত্যাহ্বান শীৰ্ষক অধ্যায়েৰে সমাপ্ত হৈছে। লেখক গাংগুলীৰ মতে কিতাপখনত এজন প্ৰখ্যাত ৰাজনীতিবিদৰ সামান্য পৰিচিত ৰাজনৈতিক জীৱন, সংগ্ৰাম, উত্থান আৰু বিজয়ৰ কাহিনী বৰ্ণনা কৰা হৈছে। কিতাপখনত এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৱৰ্তনৰ কথাও উল্লেখ কৰা হৈছে। কিতাপখন পিছত হিন্দী, বঙালী, তেলেগু, মাৰাঠী, তামিল, উৰিয়া আৰু গুজৰাটী ভাষাটোত প্ৰকাশিত হৈছিল। 2021 চনত কিতাপখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াত কোনখন কিতাপৰ বিষয়ে আলোচনা কৰা হৈছে আৰু গ্ৰন্থখনৰ অসমীয়ালৈ অনুবাদিত সংস্কৰণটোৰ নাম কি? বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। আদৰে শৰত নিশাই তৰাৰে সজাই আইৰে কি ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উত্তৰটি হৈছে কিতাপখন হ'ল অমিত শ্বাহ এণ্ড দ্য মাৰ্চ অফ বিজেপি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল। দ্বাদশটি প্ৰশ্ন 2017 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰিছিল। এটা নিৰ্দিষ্ট স্থানত প্ৰতিষ্ঠানটো স্থাপন কৰাত গুৱাহাটীৰ পৰা 76 কিলোমিটাৰ পূবত অৱস্থিত আন এখন ঠাইৰ লোকৰ সৈতে বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তেওঁলোকে প্ৰতিষ্ঠানটো তেওঁলোকৰ ঠাইত স্থাপন কৰাৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ দৰে আন্দোলনমূলক পথ গ্ৰহণ কৰিছিল। এতিয়া আপোনালোকে উপৰোক্ত প্ৰতিষ্ঠানটি চিনাক্ত কৰক। জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো পাম ক'ত এনে মধুৰ এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আইৰো কহি গুণৰো নাইকে উত্তৰটি হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ এইমছ গুৱাহাটী। ত্ৰয়োদশটি প্ৰশ্ন এটি খুবেই সহজ প্ৰশ্ন। ই হ'ল 24 ঘণ্টাই উপলব্ধ অসমীয়া ভাষাৰ এটি ছেটেলাইট চেনেল য'ত বাতৰি, সাম্প্ৰতিক পৰিক্ৰমা আৰু নানান বিনোদনধৰ্মী অনুষ্ঠান প্ৰচাৰ কৰা হয়। ইয়াৰ গৰাকী হৈছে গুৱাহাটীস্থিত এটি মিডিয়া গোট যাৰ গৰিষ্ঠ সংখ্যক অংশীদাৰিত্ব এগৰাকী নিৰ্দিষ্ট ব্যক্তিৰ যি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত। সকলো অসমীয়া চেনেলৰ ভিতৰত এই চেনেলটোৱে সৰ্বাধিক দৰ্শক আছে। চেনেলটোৱে বছৰটো অসমীয়া শীৰ্ষক এক বাৰ্ষিক বঁটা প্ৰদান কৰে য'ত এখন প্ৰশংসাপত্ৰ 2 লাখ টকা আগবঢ়োৱা হয়। এতিয়া চেনেলটোৰ লগতে ব্যক্তিগৰাকীক চিনাক্ত কৰক। অসমী আইৰো কহি গুণৰো নাইকে ভাৰতৰে পূৰ্ব দিশৰ এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। সময় সমাপ্ত হৈছে। আহকচোন আমি উত্তৰটি জানি লওঁ। উত্তৰটি হৈছে চেনেলটি হ'ল নিউজ লাইভ আৰু ব্যক্তিগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। চতুৰ্দশটি প্ৰশ্ন এনেধৰণৰ। এইখন হ'ল 2020 চনৰ 2 অক্টোবৰত অসম চৰকাৰে আৰম্ভ কৰা এখন নতুন আঁচনি। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল অসমৰ বিত্তমন্ত্ৰী। তেখেতৰ ভাষাত এনেধৰণৰ প্ৰথমটি কাৰ্যসূচী হিচাপে ৰাজ্য চৰকাৰে এক বৃহৎ নগদ ধন স্থানান্তৰ কাৰ্যসূচী আৰম্ভ কৰিছে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৰ্বজনিক মৌলিক উপাৰ্জন উদ্যোগৰ দৰে। মহিলা সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ এইটো আটাইতকৈ ডাঙৰ কাৰ্যসূচী কিয়নো ইয়াৰ জৰিয়তে তেওঁলোক প্ৰত্যক্ষ হিতাধিকাৰী হ'ব আৰু সমাজৰ চালিকা শক্তি হিচাপে পৰিগণিত হ'ব। বিধৱা, অবিবাহিত বা বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু শাৰীৰিকভাৱে অক্ষমসকলক সাধাৰণতে বহুতো পৰিয়ালত বোজা বুলি গণ্য কৰা হয়, কিন্তু ই নিশ্চিত কৰিব যে তেওঁলোক বোজাৰ পৰিৱৰ্তে এক সম্পদহে আৰু পৰিয়ালত তেওঁলোকৰ স্থিতি উন্নত হ'ব। ইয়াত কোনখন আঁচনিৰ বিষয়ে কোৱা হৈছে বাৰু? ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে সময় সমাপ্ত হৈছে। মিলন সেতু উত্তৰটি হৈছে অৰুণোদয় আঁচনি। লোহিতৰে বহল পাৰক পঞ্চদশটি তথা অন্তিমটি প্ৰশ্ন। এই পদক্ষেপক অসমৰ শিক্ষাখণ্ডৰ উন্নীতকৰণৰ লগতে অসমৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এক যুগান্তৰকাৰী পদক্ষেপ বুলি অভিহিত কৰিব পাৰি। হিমন্ত বিশ্ব শৰ্মাৰ ভাষাত এই আঁচনিৰ সিদ্ধান্ত লোৱাৰ দিনৰে পৰা সফলভাৱে ইয়াৰ কাৰ্যকৰী হোৱালৈকে এই পথ আছিল কণ্টকাকীৰ্ণ আৰু জটিল। অৱশেষত 2012 চনৰ 10 জানুৱাৰী তাৰিখে এই পদক্ষেপ প্ৰথমবাৰৰ বাবে সফলভাৱে কাৰ্যকৰী হোৱাৰ লগে লগে অসম এই পদক্ষেপ কৰা দেশৰ 10ম ৰাজ্য হিচাপে পৰিগণিত হ'ল। এই পদক্ষেপৰ পৰিণতি হিচাপে 2012 চনৰ 20 মে' অসমৰ ইতিহাসৰ এক স্বৰ্ণীল দিন হিচাপে পৰিগণিত হ'ল, যিহেতু এই দিনটোতে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 26,000 কৃতি ব্যক্তিক নিযুক্তিপত্ৰ দিয়া হ'ল। শৰ্মাদেৱৰ মতে এই দিনটো তেওঁৰ লগতে অসমবাসীৰ বাবে জীৱনৰ অন্যান্য প্ৰাপ্তি আৰু আনন্দৰ দিন।
অসমৰ ইতিহাসৰ কোনটো উল্লেখযোগ্য পদক্ষেপৰ কথা কোৱা হৈছে বাৰু? তৰে পূৰ্ব দিশৰ এয়া আমি টাইমাৰ আৰম্ভ কৰিছোঁ। অসম আমাৰ ৰূপহী গুণৰ নাইকে উত্তৰটি হৈছে তৰে পূৰ্ব টিচাৰ ইলিজিবিলিটি টেষ্ট চমুকৈ টেট। ইয়াৰ লগে লগে আজি আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ শীৰ্ষক দ্বিতীয়টি খণ্ডৰ সমাপ্তি ঘটিল। আশা কৰোঁ আপোনালোকে হিমন্ত বিশ্ব শৰ্মাদেৱৰ বৰ্ণিল জীৱন সম্বন্ধিত তথ্যসমূহ জানি খুবেই ভাল পালে। যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কিবা যদি অজানিতে ভুল ভ্ৰান্তি ৰৈ গৈছে তেনেহ'লে আমাক ক্ষমা কৰি দিব। লগতে সেই ভুল ভ্ৰান্তিসমূহ আঙুলিয়াই দিবলৈ কুণ্ঠাবোধ নকৰে যেন। আজিৰ এই খণ্ডটিত সৰ্বাধিক শুদ্ধ উত্তৰ দিবলৈ সক্ষম হোৱা প্ৰতিযোগীসকলৰ নাম আমি অহা খণ্ডত ঘোষণা কৰিম। দেশৰ দৰে নেপাল ধন্যবাদ। ইমান ৰসাল মাটি